Smile, please. Kau pada legislasi nak jauh? Dia lihat kan tu. Rasa kan? Asa ya. Iya, itu. Oh tu ni. Bukan nak lalu asal. Jalan kau cari jalan mana? Pai, gue belajar ni. নহ'লে তাকো ৰাতিপুৱা মই ভাবিছোঁ আজি মানুহ এই কালিৰ পৰা বাকুটো পাতলা কৰি আছে নহয় আজি ৰ'দো আছে বাৰু আজি চিলাই দিৱস 515তম চিলাই দিৱস আৰু আমি নগৰ আঞ্চলিকে ইতিমধ্যে চিলাই দিৱসৰ মাল্যপান আৰু বন্তি প্ৰজ্বলন অনুষ্ঠান শেষ কৰিছোঁ। ইয়াৰ পিছতে আমি জ্যেষ্ঠসকলক সম্বৰ্ধনা অনুষ্ঠান ৰাখিছোঁ আৰু ইতিমধ্যে জিলাভিত্তিক আমাৰ কেন্দ্ৰীয়ভাৱে পতা হৈছে লাহলিয়ালত ইতিমধ্যে বিভিন্ন মহিলা আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে কাৰ্যসূচী লোৱা হৈছে তাত আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী লোৱা হৈছে ইতিমধ্যে আৰু বিভিন্ন আমাৰ বিষয়ববীয়া মানে আমাৰ জিলাৰ কেন্দ্ৰীয় বিষয়ববীয়া ইতিমধ্যে উপস্থিত হ'ব তেখেতলোকৰ ভাষণ ৰাখিব আৰু বিভিন্ন অনুষ্ঠান ইতিমধ্যে পাতিছে আমি ইতিমধ্যে পতাকা উত্তোলন হয়তো হৈ গৈছে আৰু বিভিন্ন কাৰ্যসূচী ৰাখিছে দিনজোৰা কাৰ্যসূচী আৰু সেই কাৰ্যসূচীত আমিও আঞ্চলিকৰ পৰা এতিয়া অংশগ্ৰহণ কৰিবলৈ যাম বুলি সিদ্ধান্ত কৰিছোঁ আৰু ইয়াকে কৈছোঁ আৰু এতিয়া আমি দেখিবলৈ পাওঁ লখিমপুৰ যিহেতু প্ৰায় আমি সদৌ অসম কোচ ৰাজবংশী লখিমপুৰ জিলা সমিতিৰ তৰফৰ পৰা 515তম চিলা জন্মজয়ন্তী দিৱসৰ আজি সকলোলৈকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি জিলা সমিতিৰ নিৰ্দেশত আমি ত্যাগ ক্ষেত্ৰত থকা চিলা প্ৰতিমূৰ্তিত মাল্যদান আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী হৈছে। ইয়াৰ পিছতে আমাৰ আছে যে জিলা ভিত্তিত পাতিছে লাহলিয়ালত চিলাই দিৱস উদযাপন কৰিছে আমি তাৰ লগত সহযোগ কৰিছোঁ। কি কাৰ্যসূচী থাকিব আপোনালোকৰ তাত আছে প্ৰথম ইমান টাইমত তাত পতাকা উত্তোলন হৈ গৈছে। পতাকা উত্তোলনৰ পিছতে আছে চিনাকি পৰ্বৰ লগতে সম্বৰ্ধনা সেই কাৰ্যসূচীৰ সম্বৰ্ধনা আমাৰ ইয়াতো আছে খন্তৰ পিছতে আমি ইয়াতো কৰিম। তাৰপিছতে আছে তেওঁলোকৰ জিলা সমিতিৰ নিৰ্দেশত যিসকলক নিৰ্দিষ্ট বক্তা নিমন্ত্ৰণ কৰিছে তেওঁলোকৰ ভাষণ আছে। তাৰপিছতে আমাৰ দুপৰীয়া আহাৰ আছে। তাৰপিছত আকৌ সমজা ছাত্ৰ ছাত্ৰীসকলৰ মাজত কিবা ধৰক বক্তৃতা প্ৰতিযোগিতা বীৰ চিলাৰায়ৰ ওপৰত বা তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হৈছে নেকি? সেইটো জিলা সমিতিৰ তাত পতা হৈছে। আমি নগৰ আঞ্চলিকত আমি পতা নাই। সেইটো আমি অহা বছৰৰ কাৰণে আমি আয়োজন কৰিম।